এয়া চাওক ৰাইজ আপোনালোকে নিজে কওক কালি ৰাতি যেনেকৈ আমি কঠীয়াখিনি তুলি আছিলোঁ বহুত কথা কৈছিলে নহয় এতিয়া চাওক ভাল লাগিছেনে আপোনালোকৰ এতিয়া দেখি চাওক চাওক এয়া চাওক কঠীয়াখিনি আমি এদিনৰ কাৰণে ৰাখিব কৈছিলোঁ এদিনৰ কাৰণে ৰখা নাই এতিয়া এনেকৈ কঠীয়াৰ ওপৰত এনেকৈ কৰি দিছে এতিয়া আপোনালোকে কওক কালিতো আমি ইমান ৰাতি কঠীয়া তুলি আছিলোঁ আপোনালোকে দেখা পাইছিলে মই ভিডিঅ' যোগে জনাইছিলোঁ আপোনালোকক তাৰপাছত চাওক ইমান আমি ৰিকুৱেষ্ট কৰিছোঁ আমি যে আজিৰ কাৰণে ৰৈ দিয়ক কঠীয়া এদিন ৰখা নাই এদিন ৰখা নাই চাওক এদিন ৰখা নাই কৈছিলোঁ যে আজি পিছবেলা কঠীয়া উঠাম কালি ৰাতি আমি কঠীয়া এনেকুৱা নষ্ট কৰিছে ৰাস্তা বনাবলৈ দেখা ৰাস্তা মানুহ আহিব নোৱাৰে কৈছোঁ যে আজি কঠীয়াখিনি কি কয় গোটেই কঠীয়া ফ্ৰেছ বনাই দিছে আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি খাই আছো বুলি আপোনালোকে সকলোৱে জানে মাত্ৰ এদিন সময় বিচাৰিছিলোঁ আমি মই আগৰ ভিডিঅ' যোগেদি আপোনালোকক জনাইছিলোঁ যে আইতা ঢুকোৱাৰ কাৰণে আমি ৰুব নোৱাৰিলোঁ এবাৰ তাৰ পাছত এনেকুৱা কৰিছে কাকো আমি ৰিকুৱেষ্ট কৰিছোঁ কোনো ৰিকুৱেষ্ট শুনা নাই আমি কালি ৰাতি যে কঠীয়া তুলি আছো তেতিয়া আপোনালোকে কি বুলি কৈছিলে কেনেকুৱা লাগিছে এতিয়া আপোনালোকৰ দেখি কালি যেতিয়া আমি ৰাতি কঠীয়া তুলি আছিলো তেতিয়া আপোনালোকে আমাক উপলুঙা পেংলাই কিবা কিবি ঢেৰ কৈছিলে কিন্তু এতিয়া আপোনালোকে কওক আপোনালোকে এতিয়া ক'ত আছে এতিয়া কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত কি নিজৰ বিবেক বোলা বস্তুটো থাকিব লাগে কোনোবাই কাৰোবাৰ নেমু বাগান গ'ল বুলি কোনোবাই এনেকে কৰিব নালাগেতো নেমু আৰু কঠীয়াৰ মাজত আছে লাইভ দি আছিলোঁ সেইটো টাইমত মানে সেইটো টাইমত কেনেকুৱা অনুভৱ হৈছে সেইটো হয়তো আপোনালোক মই এতিয়া ক'ব নোৱাৰিম কাৰণ ৰাতিপুৱা টাইমত কৈ আছিলে যে কঠীয়াখিনি একো নকৰোঁ থাকিব যিহেতু আমি আগদিনা ৰাতিও 12টা এটালৈকে আমি কঠীয়া তুলিছোঁ শেষ কৰিব নোৱাৰিলোঁ তুলি মা মই ভণ্টিয়ে তুলিছিলোঁ তাৰপাছত ৰাতিপুৱা টাইমত কৈছে কঠীয়াখিনি একো নকৰোঁ থাকিব সেইটো কাৰণে ভাবিছোঁ পিছবেলাৰ পৰা তুলিম আৰু দুপৰীয়া যিহেতু অকণমান ৰ'দটো ওলাইছে আৰু আগদিনা কঠীয়া তোলা আপোনাৰ মানে হাত বিষ ভৰি বিষ হৈ আছিলে অলপ লাহে দিয়ে তুলিম বুলি ভাবিছোঁ যদিও আমাক আগতীয়াকৈ কৈদিলেন কঠীয়াখিনি আমি এৰি থৈ নাযাওঁ বা সেইখিনিও আমি উচ্ছেদ কৰিম বুলি যদি ক'লে হয় তেতিয়া আমি মানে সেইখিনি ৰাতিপুৱাৰ পৰা তোলাৰ ব্যৱস্থা কৰিলোহেঁতেন যেনেকৈ নহ'লেও জেওৰাটোতো উঠাই দিছিলোঁ উঠাই আমি ৰাতিপুৱাৰ পৰা গৰু ছাগলী খেদি ইয়াত কঠীয়া ৰখি আছিলোঁ তাৰ পাছত লাষ্ট মুহূৰ্তত আপোনাৰ JCB যেতিয়া কঠীয়াত নমাই দিছে তেতিয়া মানে কি মানে ক'বলৈ বহুত চেষ্টা কৰিছিলোঁ কোনো আমাৰ কথা নুশুনিলে কেইজন মানে ক'লে আমাৰ চাকৰি কথা আছে কেইজন মানে ক'লে ওপৰৰ অফিচাৰক কওক এতিয়া মানে আমি এইটো এফালে JCB নমাইছে এফালে অফিচাৰক আমি ক'ত বিচাৰি যাম এতিয়া অফিচাৰ বা কোন আছিলে ইয়াত মেইন তেনেকৈও আমি চব বিষয়লৈ নাজানো লাষ্টত উপায় নাপাই মই লাইভ কৰিছোঁ ভণ্টিয়ে ভিডিঅ' দিছে যিহেতু আমাৰ কথা কোনো নুশুনিলে তেতিয়া আমি গোটেই বছৰটো মানে আমি ইয়াতে কঠীয়া পাৰি মানে গোটেই মাটিখিনি ইয়াৰ পৰাই ৰুওঁ আৰু গোটেই বছৰটো খাবৰ কাৰণে এয়া কঠীয়া আমাৰ হৈ যায় যিহেতু আমি অকণো ৰোৱা নাছিলোঁ সেইদিনা ৰাতি অলপ যি কঠীয়া তুলিছিলোঁ সেয়াই আৰু আগতেতো ৰোৱা নহ'লে মানে এই বছৰ আগতেও কৈ গৈছোঁ মই কেইবাটাও নিউজ চেনেলতো কৈছোঁ মোৰ আইতা ঢুকোৱাৰ কাৰণে আমাৰ ৰোৱা এবাৰ অলপ শেহতীয়া হ'ল নহ'লে ইমান দিনে আমি ৰুওঁ আইতা ঢুকোৱাৰ কাৰণে আমাৰ কঠীয়াৰ পৰা শেহতীয়া হৈ গ'ল যিহেতু কঠীয়া ৰুব পৰাও হোৱা নাছিলে আৰু কঠীয়াটো এনেকুৱা বস্তু নহয় যিটো আমি তুলি নি ঘৰত থৈ দিম দুদিনমানৰ পাছত আমি ৰুম সেইটোতো ঘৰত থৈ দিয়া বস্তু নহয় সেইটো কাৰণে আমাক সময় দিছিল যদিও আমি সময়মতে কঠীয়া উঠাই নিব আমি নোৱাৰিলোঁ কৰিছিলোঁ অনুৰোধ কৰাৰ পিছতে ট্ৰেক্টৰ এবাৰ উঠাই দিয়াৰ পিছত আকৌ পিছকালে পেলাই ৰখাই পেলাই আমাক ক'লে আপোনালোকে হ'ব থাকক আপোনালোকে তুলি পেলাই নিব তাৰ আমি ঘৰলৈ ভাত খাই আহি তুলিম ৰ'দো আছিলে ভাত খাই তুলিম বুলি ভাত খাই চাইছোঁ নাই গোটেই হেৰি কৰি থৈ নষ্ট কৰি থৈ গুচি গ'ল সেই বাহানিত পেলাই এলেকে নি পেলাই একদম চুচি তেনেকুৱা কৰিলে এইটো ঠাই বস্তু নহয় ঠাই বস্তুখিনি উঠাবলৈ সেইখিনি এতিয়া আমাৰ পথাৰত পানী নাই নিৰ্দেশ দিছে সেইফালৰ পৰা 4 দিন দিলে প্ৰথমতে তাৰপিছত আৰু 4 দিন বহাই দিলে পথাৰত আমাৰ পানী লাগিব পানী হ'লে আমি ৰুব পাৰিম পানী নহ'লে আমি কেনেকৈ এতিয়া এইটো তুলি পেলাই ধোঁৱা চাঙত থৈ দিয়া বস্তু নহয় তাকে আমাক চৰকাৰে কি হেৰি কৰি দিয়ে অকণমান ক্ষতিপূৰণৰ কিবা এটা ব্যৱস্থা কৰিলে বা ৰুবলৈ মাটিকেইটাৰ ব্যৱস্থা কৰিলে আমি ভাল পাওঁ আৰু এইডোখৰ মাটি আধা বিঘাতকৈ বেছি আছে গোটেইডোখৰত কঠীয়া পৰাই আছিলে তাৰপিছতে পথাৰতো সেই পৰাতকৈ বেছি আছে মাটিটো এতিয়া সেয়া কঠীয়া এনেকুৱা কৰিলে এইটো আইজং কঠীয়া আছিলে আৰু জহা আৰু টিটিপি বৰা আছিলে 4 বিধে পাৰিছিলোঁ আমি এতিয়া অৱস্থা নাই ৰুবলৈ অৱস্থাই নাই এতিয়া এনেকুৱা কৰি পেলালে গোটেই কঠীয়াখিনি